নমস্কাৰ বন্ধুসকল, এইবাৰ লৈছোঁ হাউলি খেল। এই দুদিন আগত হৈ যোৱা খেলো কিমান স্বচ্ছ আৰু নিকা হিচাপত খেলখন হৈ গৈছে আপোনালোকেও গম পায়। আৰু তাৰ পাছতে আপোনাৰ আহি গ'ল এইবাৰ আপোনাৰ মে' মাহৰ 4 তাৰিখ 1 নং তৰুণ সংঘ বামাখাটাৰ যিখন খেল হ'বলৈ গৈ আছে, সেইখন আৰু ধৰি লওক হাউলি লিখীয়া আৰু চৰকাৰৰ ফুল পাৰ্মিশ্যন থকা এখন খেল হয়। আৰু সকলোৱে গম পায় এই খেলখন কিমান পুৰণি খেল হয়, সেইটো মোক নকলেও হ'ব। আৰু ইয়াত কি প্ৰাইজ আছে, মই একদম জেগালৈ আহিলোঁ, সদৌ যোৰহাটৰ পৰা ইয়ালৈকে আহিছোঁ। আপোনালোকৰ ধৰি লওক ডিমাণ্ডত আহিবলগীয়া হৈছে, কাৰণ কেলৈ আপোনালোকক টিকেট লাগে বুলি কৈ আছে, মই সেইকাৰণে আহিবলগীয়া হ'ল। আৰু লগতে ভিডিঅ' এটা বনাই দিওঁ বুলি ভাবিলোঁ জেগাত আহি কেনে, আৰু টিকেটো নিবলৈ আহিছোঁ আপোনালোকৰ কাৰণে। আৰু এটা কথা কৈ দিছোঁ, যদি আপোনালোকে টিকেট ক্ৰয় কৰে তো ধৰি লওক অলপ ট্ৰাষ্টেড এজেণ্টৰ পৰা আপোনালোকে অনলাইন ক্ৰয় কৰিব, কাৰণ কেলৈ আজিকালি বহুত ফ্ৰড হৈ আছে। যিহেতু আমি দেখিব পালোঁ হাউলি খেলত ধৰি লওক প্ৰিণ্টিং কৰি কেনে আপোনাৰ টিকেট দি দিছে, তো সেইটো কাৰণে অলপ বাচি থাকিব, কাৰণ কেলৈ চবৰে পইচাই হয়। তো সেইটো কাৰণে বলক অলপ মই টিকেটখিনিও দেখাই দিছোঁ। এই টিকেট মই হাততে আছে, এয়া টিকেট দেখিছে। ইয়াত ফাৰ্ষ্ট প্ৰাইজটো আছে ODF-ৰ, আৰু টিকেটৰ মূল্য মাত্ৰ 100 টকা। আৰু এখন বুকত আপোনাৰ 13টা টিকেট থাকিব, আৰু বুকৰ ওপৰতো খেল আছে। যদি ইচ্ছা কৰে বুক ল'ম বুলি বুকো ল'ব পাৰিব। এটা বুক আপোনাৰ 1300 টকা হ'ব। আৰু ইয়াত কি প্ৰাইজ আছে মই এবাৰ দেখাই দিওঁ, আহক। ইয়াত আছে ফাৰ্ষ্ট প্ৰাইজ ODF-ৰ, এয়া দেখিছে। কাৰ ভাগ্যত আছে নাজানো, কিন্তু আপোনাৰ ফাৰ্ষ্ট প্ৰাইজ ODF-ৰ আছে। তাৰপাছত বহুতো বিলাহী বাহন আছে। তাৰপাছত আপোনাৰ ইয়াত টোটেল মানে কি থ'বলৈ জেগাটো অকণমান কম হোৱাৰ বাবে টোটেল আপোনাৰ 5খন, আৰু সেইফালেও আছে নেকি? ইয়াত টোটেল 11খন গাড়ী অনা হ'ল, কিন্তু থ'বলৈ জেগা নোহোৱাত আপোনাৰ 5খন গাড়ী আনি থোৱা আছে। ইয়াত ফাৰ্ষ্ট প্ৰাইজটো আপোনাৰ ODF-ৰ দেখিছে, বগা কালাৰৰ। এইটো কাৰ ভাগ্যত আছে নাজানো। তো নিজৰ ভাগ্যত ট্ৰাই কৰিব হ'লে 100 টকা দি এটা টিকেট কাটিব পাৰে, আৰু ফ্ৰডৰ পৰা বাচি থাকিব। কাৰণ কেলৈ ট্ৰাষ্টেড, মই বাৰে বাৰে কৈছোঁ, নিজৰ ট্ৰাষ্টেড এজেণ্টৰ পৰাই টিকেট ক্ৰয় কৰিব অনলাইনৰ পৰা, ঠিক আছে? তো সেইটো কাৰণে, আৰু খেলৰ তাৰিখ মাত্ৰ আহি পালে কেইটা দিনহে বাকী আছে, আৰু মে' মাহৰ 4 তাৰিখে খেলখন আছে। তো দেৰি নকৰিব, স্ক্ৰীণত ফোন নম্বৰ দিয়াই থাকিব, যোগাযোগ কৰিব পাৰিব। বামাখাটা 1 নং তৰুণ সংঘলৈ আপোনাক স্বাগতম। ন্যায়ালয় তথা চৰকাৰৰ অনুমতি সাপেক্ষে অহা 4 মে' 2025 খ্ৰীষ্টাব্দত অনুষ্ঠিত হ'ব বামাখাটা 1 নং তৰুণ সংঘৰ বহুমুখী প্ৰকল্প ৰূপায়ণাৰ্থে উপহাৰ কুপন খেল। সম্পূৰ্ণ চৰকাৰী নীতি নিয়ম মানি অনুষ্ঠিত কৰা এই খেলে বিগত কেইবছৰৰ দৰে এইবাৰো স্বচ্ছ আৰু নিকাভাৱে অনুষ্ঠিত হ'ব। প্ৰকৃততে ক'বলৈ গ'লে বামাখাটা 1 নং তৰুণ সংঘৰ খেল মানেই ভাল, স্বচ্ছ, নিকা আৰু ৰাইজৰ সন্মুখত ৰাইজৰ দ্বাৰা পৰিচালিত খেল। এইবাৰ এই খেল দিনৰ ভাগতে অনুষ্ঠিত কৰা হ'ব। বামাখাটা 1 নং তৰুণ সংঘ অসমৰ এটা অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান। এই উপহাৰ কুপন খেলৰ লাভাংশৰ পৰাই কোভিড মহামাৰীৰ সময়ত প্ৰায় 2500 পৰিয়াললৈ খাদ্য সামগ্ৰী যোগান ধৰাৰ লগতে অসমৰ বিভিন্ন ঠাইৰ দুখীয়া ৰোগীয়া খাটমাউৰা লোকলৈ সাধ্যানুসাৰে আৰ্থিক সাহায্য দি অহা হৈছে। বানপীড়িত লোকলৈ খাদ্য আৰ্থিক সাহায্য প্ৰদান সংঘৰ অন্যতম লক্ষ্য। স্থানীয় পৰিসৰত দুখীয়া মেধাৱী ছাত্ৰলৈ আৰ্থিক সাহায্য প্ৰদান, দুখীয়া উদীয়মান খেলুৱৈলৈ তথা সমূহীয়াকৈ খেলৰ উন্নতিকল্পে ক্ৰীড়া সাহায্য প্ৰদান কৰাটোৱে এই সংঘৰ কাৰ্যকৰ্তাৰ মূল উদ্দেশ্য আৰু লক্ষ্য। বিগত সময়ছোৱাত এই সংঘটোৰ কাৰ্যকৰ্তাৰ জনমানসত উজ্জ্বল প্ৰভাৱ বিদ্যমান ৰক্তদান আৰু মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ অৱদান লেখত ল'বলগীয়া। ইতিমধ্যে সংঘৰ ফালৰ পৰা ৰাইজৰ সেৱাৰ্থে এম্বুলেন্স সেৱা প্ৰদানৰ লগতে শ্মশান নিৰ্মাণৰ কাম অবিৰত গতিত চলি আছে। সেইবাবে ৰাইজে এই মহান অনুষ্ঠানটোৰ প্ৰতি জনকল্যাণমুখী কাৰ্যসূচীৰ অংশীদাৰ হ'বলৈ মাত্ৰ 100 টকাৰে এটি উপহাৰ কুপন ক্ৰয় কৰক, আৰু বিনিময়ত পাওক 11খনকৈ বিলাসী বাহন। ইয়াৰ ভিতৰত এইবাৰ প্ৰথম পুৰস্কাৰ প্ৰায় 60 লাখ টকাৰ অডি, আৰু একাদশ পুৰস্কাৰ হিচাপে আছে হুণ্ডাই ভাৰ্নাৰ লগতে 9খনকৈ 4চকীয়া বাহন। তেনেহ'লে আহক ৰাইজ, আমি সকলোৱে এই মহান অনুষ্ঠানটোৰ বহুমুখী জনকল্যাণমুখী প্ৰকল্পসমূহ ৰূপায়ণৰ হকে কাম কৰোঁ। সকলোবোৰ উন্নয়ন তথা সাহায্যমূলক কামৰ খতিয়ান সংঘ